বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল। আজি আমি এঠাইলৈ মাছ ধৰিম বুলি আহিছোঁ। চাওঁ কি মাছ পাওঁ। খৰাং বতৰ, চাৰিওফালে পানী শুকাই গৈছে, তথাপিতো দুই এটা আমি মাছ ইয়াতে দেখিছোঁ। ইয়াতে ওচৰে পাজৰে চাওঁ আমি। এইখিনি আলতীয়া মাটি, এইফালে আলতীয়া মাটিৰ তলত যদি পানী শুকাই নাযায় তাৰ তলত কেতিয়াবা মাছ পোৱা যায়। চাই লওঁ এইফালে মাছ আছে নেকি। অলপ খান্দি দিছোঁ এইফালে। এই তলফালে মাছ থাকিব পাৰে। এইখিনিত নাই, আহক বেলেগ ঠাইত চাওঁ। এইফালে পানী একদম শুকাই গৈছে, মাছ মৰি আছে একদম। বহুত মাছ মৰিছে। এইফালে আছে নেকি? বাদ দিয়ক, মৰা মাছ। ভাল মাছ ক'ৰবাত পানীত মাছ আছে নেকি বিচাৰি চাওঁ, মৰা মাছ লোৱাতকৈ। এইফালে পানী আছিল মানে, ইয়াৰ তলত এই মাছ মৰি আছে। ইয়াতে যিহেতু পানী আছিল, তাৰ ওচৰৰ মাটিৰ তলত মাছ থাকিব পাৰে। এই তলফালে পানী আছে, পানী ভিজি আছে। কিবা এটা, এই মাগুৰ মাছ দেখিছে বন্ধুসকল। মাগুৰ মাছ ক'ত সোমাই আছে। ইয়াতে আৰু আছে, তলত থাকিব পাৰে। আৰু যিহেতু পানী আছে তলত, ভালদৰে খান্দিব লাগিব। এই তলফালে সুন্দৰ মাগুৰ মাছ আছে, ডাঙৰ ডাঙৰ। মাগুৰ মাছৰ দাম জানে আপোনালোকে আজিকালি কিমান দাম মাগুৰ মাছৰ। আহক ভালকৈ খান্দি চাওঁ তলফালে। মাটি শুকাই একদম টান হৈ গৈছে, তাতে আলতীয়া মাটি। তলফালে কেতিয়াবা গাঁত থাকে, পানীবিলাক শুকাই নাযায়। আৰু তাতে মাগুৰ, তুৰি এনেকুৱা মাছবিলাক লুকাই থাকে। এইফালে চাওঁ। ইয়াতে আছে, ইয়াতে। ৱাও, ডাঙৰ এই মাগুৰ। বহুত আছে নেকি, ডাঙৰ এটা কিবা আছে দেখিবলৈ পাইছোঁ। দেখিছে কেনেকুৱা ডাঙৰ ডাঙৰ মাগুৰ মাছ। ডাঙৰ কিবা এটা আছে। এইটো দেখিছে নহয় ডাঙৰ আপোনালোকে। এই যে অলপ ডাঙৰকৈ খান্দি দিব লাগিব। ৱাও, কি ডাঙৰ। দেখিছে কি ডাঙৰ মাগুৰ। আমাৰ ফালে এইটো চাইনিজ মাগুৰ বুলি কয়। আপোনালোকৰ ফালে কি কয় কমেণ্টত জনাব। ৱাও, কি ডাঙৰ। আজি কাম হৈ গ'ল। ৱাও, দেখিছে কিমান ডাঙৰ মুখখন। হাত খাই দিব, ইমান ডাঙৰ মাগুৰ। আমাৰ ফালে চাইনিজ মাগুৰ বুলি কয়। আৰু আছে তলত, এইটো থৈ ল'ব লাগিব আগতে। এয়া বাল্টি ভৰি গ'ল এটা মাছেদি। আৰু সৰু মাছ কেইটাত লৈ লওঁ। এইকেইটাহে আচল। আমাৰ ফালেতো 8,000 দাম। আপোনালোকৰ ফালে কেনেকুৱা মাগুৰ মাছৰ কেজি? ৱাও, কেইবাটাও মাগুৰ মাছ।
kerang ini pong dah. Ya. Wah, mutai. Wah, mah. বন্ধুসকল আজিৰ ব্লগটোত ইমানেই Pong ini ya. পৰৱৰ্তী এনেকুৱা আমি আৰু কিবা অপাৰেশ্যনত যাম আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ Mah, ini cuma. ছুপাৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ Wah. Wah, roti dah. Wah, jak sore lah. Dari kerang dulu ya. Ini baru lah. Nah, simpen anak yuk.